আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যু হৈছে এক হত্যাকাণ্ড যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিম আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHC লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHC লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHC লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHC লৈকে লিখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা
চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা চলি আছে আজিওতো বিহালীতো নটিছৰ কাম চলি আছে গতিকে মিয়াৰ শান্তি নাই অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনচনত থাকিবই লাগিব মই নাথাকিলে বেলেগ কথা মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছো মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি
কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ?
কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায়
সায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়, ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা।
কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুঠকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব
একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি।
কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ?
কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়। নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়। সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়,
সায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়, ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা।
কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব একমাহ মই মনে মনে আছিলোঁ তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায় এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায় ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক বেলেগ কথা বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক বেলেগ কথা কিন্তু এইবিলাক কি কথা নতুন ল'ৰা উত্তেজিত হৈ যাব নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই উত্তেজিত হ'ব নিজৰ অসমত নিজে উত্তেজিত হ'ব অসমখন তেওঁলোকৰ জন্মভূমি নহয় নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয় নতুন ল'ৰাই মুতকৈ অসমক বেছি ভাল পায় সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ মোৰ ভাল লগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ প্লেনেটৰিয়ামত নাযায় ইউনিভাৰ্চিটিত নাযায় সায়েন্স মিউজিয়ামত নাযায় কামাখ্যা মন্দিৰত নাযায় ৰাতি 10টাৰ পিছত কোন যাব তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব সিহঁতৰোতো এটা জীৱন আছে যোনে মাটিখিনি মৰমত দিলে গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব
একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। মই ৰীতা চৌধুৰীৰ